বিসমিল্লাহির রহমানির রহিম। পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। ইয়া আইয়ুহাল্লাযীনা আমানু লা তাত্তাখিযু আদুব্বি ওয়া আদুব্বাকুম আউলিয়া তুলকুনা ইলাইহিম বিল মাওয়াদ্দাতি ওয়া ক্বাদ কাফারু বিমা জাআকুম মিনাল হক্ক يخرجون الرسول وإياكم أن تؤمنوا بالله ربكم। হে মুমিনসকল, তোমালোকে মোৰ শত্ৰু আৰু তোমালোকৰ শত্ৰুক বন্ধুৰূপে গ্ৰহণ নকৰিবা। তোমালোকে সিহঁতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰিছা, অথচ সিহঁতে তোমালোকৰ ওচৰত যি সত্য আহিছে সেয়া প্ৰত্যাখ্যান কৰিছে। সিহঁতে ৰচুল আৰু লগতে তোমালোককো মক্কাৰ পৰা বহিষ্কাৰ কৰে, এই কাৰণে যে তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ প্ৰতি বিশ্বাস পোষণ কৰা। ইন কুনতুম খৰজতুম জিহাদান ফি সাবিলি ওয়াবতিগা মারদাতি তুসিরুনা ইলাইহিম বিল মাওয়াদ্দাহ ওয়া আনা আ'লামু বিমা আখফাইতুম ওয়া মা আ'লানতুম ومن يفعله منكم فقد ضل سواء السبيل। যদি তোমালোকে মোৰ পথত সংগ্ৰাম কৰিবলৈ আৰু মোৰ সন্তুষ্টি অৰ্জন কৰিবলৈ ওলাইছা, তেন্তে তোমালোকে সিহঁতৰ প্ৰতি গোপনে বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰিছানো কিয়? অথচ তোমালোকে যি গোপন কৰিছা আৰু প্ৰকাশ কৰিছা সেই বিষয়ে মই ভালদৰে অৱগত। তোমালোকৰ মাজত যিয়ে এনেকুৱা কৰিব সি সৰল পথৰ পৰা বিচ্যুত হ'ব। ইয়াসকাফুকুম ইয়াকুনু লাকুম আ'দাআন ওয়া ইয়াবসুতু ইলাইকুম আইদিয়াহুম ওয়া আলসিনাতাহুম বিসসুই ওয়া ওয়াদ্দু লাউ তাকফুরুন। সিহঁতে তোমালোকক কাবু পালে সিহঁতে তোমালোকৰ শত্ৰু হৈ পৰিব আৰু সিহঁতে হাত আৰু জিভাৰ দ্বাৰা তোমালোকৰ অনিষ্ট কৰিব, আৰু সিহঁতে কামনা কৰে যদি তোমালোক অবিশ্বাসী হৈ গলাহেঁতেন। লান তানফাআকুম আরহামুকুম ওয়ালা আওলাদুকুম ইয়াউমাল কিয়ামাহ ইয়াফসিলু বাইনাকুম ওয়াল্লাহু বিমা তা'মালুনা বাসীর। তোমালোকৰ আত্মীয় স্বজন আৰু সন্তান সন্ততি কিয়ামতৰ দিনা তোমালোকৰ কোনো উপকাৰত নাহিব। আল্লাহে তোমালোকৰ মাজত ফয়ছলা কৰি দিব, আৰু আল্লাহে তোমালোকৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি থাকে। قد كانت لكم أسوة حسنة في إبراهيم والذين معه إذ قالوا لقومهم إنا براء منكم ومما تعبدون من دون الله। তোমালোকৰ বাবে ইব্ৰাহিম আৰু তেওঁৰ সংগীসকলৰ মাজত উত্তম আদৰ্শ নিহিত আছে, যেতিয়া তেওঁলোকে তেওঁলোকৰ সম্প্ৰদায়ক কৈছিল, তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ সলনি যিসকলৰ উপাসনা কৰা সেইসকলৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। كفرنا بكم وبدا بيننا وبينكم العداوة والبغضاء أبدا حتى تؤمنوا بالله وحده إلا قول إبراهيم لأبيه لأستغفرن لك وما أملك لك من الله من شيء। আমি তোমালোকক নামানো, তোমালোকে এক আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন নকৰালৈকে আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষৰ সূচনা হ'ল। অৱশ্যে ইব্ৰাহিমে তেওঁৰ পিতৃৰ প্ৰতি কৰা এই উক্তিটো ব্যতিক্ৰম যে মই আপোনাৰ বাবে অৱশ্যেই ক্ষমা প্ৰাৰ্থনা কৰিম। আপোনাৰ উপকাৰৰ বাবে আল্লাহৰ ওচৰত মোৰ আৰু একো কৰাৰ সাধ্য নাই। ربنا عليك توكلنا وإليك أنبنا وإليك المصير ربنا لا تجعلنا فتنة للذين كفروا واغفر لنا ربنا
إنك أنت العزيز الحكيم ইব্ৰাহিম আৰু তেওঁৰ অনুসাৰীসকলে আল্লাহৰ ওচৰত দোৱা কৰিছিল যে হে আমাৰ প্ৰতিপালক, আমি তোমাৰ ওপৰতে ভৰসা কৰিছোঁ, তোমাৰেই শৰণাপন্ন হৈছোঁ আৰু অৱশেষত আমি তোমাৰ ওচৰলৈয়ে উভতি যাম। হে আমাৰ প্ৰতিপালক, তুমি আমাক অবিশ্বাসীহঁতৰ ফিতনাৰ পাত্ৰ নবনাবা। হে আমাৰ ৰব, তুমি আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি পৰাক্ৰমশালী আৰু প্ৰজ্ঞাময়। لقد كان لكم فيهم أسوة حسنة لمن كان يرجو الله واليوم الآخر ومن يتول فإن الله هو الغني الحميد হে মুমিনসকল, অৱশ্যেই তেওঁলোকৰ মাজত তোমালোকৰ বাবে উত্তম আদৰ্শ নিহিত আছে এনে প্ৰতিজন লোকৰ বাবে যিয়ে আল্লাহৰ লগত সাক্ষাৎ আৰু শেষ দিৱসৰ প্ৰতিদানৰ আশা পোষণ কৰে, আৰু কোনোবাই এই ক্ষেত্ৰত বিমুখ হ'লে সি জানি ৰখা উচিত যে আল্লাহ সকলোৰে বাবে অমুখাপেক্ষী আৰু পৰম প্ৰশংসিত। عسى الله أن يجعل بينكم وبين الذين عاديتم منهم مودة والله قدير والله غفور رحيم যিসকলৰ লগত তোমালোকৰ শত্ৰুতা আছে, সম্ভৱতঃ আল্লাহে সিহঁতৰ আৰু তোমালোকৰ মাজত বন্ধুত্বৰ সৃষ্টি কৰি দিব। আল্লাহ মহা ক্ষমতাবান, আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু। لا ينهاكم الله عن الذين لم يقاتلوكم في الدين ولم يخرجوكم من دياركم أن تبروهم وتقسطوا إليهم إن الله يحب المقسطين যিসকলে ধৰ্মক কেন্দ্ৰ কৰি তোমালোকৰ লগত যুদ্ধ কৰা নাই আৰু তোমালোকক তোমালোকৰ ঘৰ দুৱাৰৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ লগত সদাচৰণ আৰু ন্যায় বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহে ন্যায়পৰায়ণ লোকসকলক ভাল পায়। إنما ينهاكم الله عن الذين قاتلوكم في الدين وأخرجوكم من دياركم وظاهروا على إخراجكم أن تولوهم ومن يتولهم فأولئك هم الظالمون আল্লাহে তোমালোকক কেৱল সেইসকলৰ লগতহে বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে যিসকলে ধৰ্মক কেন্দ্ৰ কৰি তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিছে, তোমালোকক তোমালোকৰ ঘৰ দুৱাৰৰ পৰা বহিষ্কাৰ কৰিছে আৰু তোমালোকক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিছে। সিহঁতৰ লগত যিসকলে বন্ধুত্ব কৰে সিহঁতেই জালিম। يا أيها الذين آمنوا إذا جاءكم المؤمنات مهاجرات فامتحنوهن الله أعلم بإيمانهن فإن علمتموهن مؤمنات فلا ترجعوهن إلى الكفار হে মুমিনসকল, তোমালোকৰ ওচৰত মুমিন নাৰীসকল হিজৰত কৰি আহিলে তোমালোকে সিহঁতক পৰীক্ষা কৰি ল'বা। আল্লাহে সিহঁতৰ ইমান সম্পৰ্কে ভালদৰে অৱগত। তাৰ পাছত যদি তোমালোকে জানিব পাৰা যে সিহঁত প্ৰকৃতাৰ্থতে মুমিন নাৰী, তেন্তে সিহঁতক অবিশ্বাসীহঁতৰ ওচৰলৈ উভতাই নপঠাবা। لا هن حل لهم ولا هم يحلون لهن وآتوهم ما أنفقوا ولا جناح عليكم أن تنكحوهن إذا آتيتموهن أجورهن মুমিন নাৰীসকল অবিশ্বাসীহঁতৰ বাবে বৈধ নহয় আৰু অবিশ্বাসীহঁতো মুমিন নাৰীসকলৰ বাবে বৈধ নহয়। সিহঁতে মোহৰানা বাবদ যি ব্যয় কৰিছে সেয়া তোমালোকে সিহঁতক উভতাই দিয়া। ولا تمسكوا بعصم الكوافر واسألوا ما أنفقتم وليسألوا ما أنفقوا ذلكم حكم الله يحكم بينكم
والله عليم حكيم তাৰ পাছত তোমালোকে সিহঁতক সিহঁতৰ মোহৰণা আদায় কৰি বিয়া কৰালে তোমালোকৰ কোনো গুনাহ নহয় আৰু তোমালোকে অবিশ্বাসী নাৰীহঁতৰ লগত দাম্পত্য সম্পৰ্ক বজাই নাৰাখিবা তোমালোকে সিহঁতৰ বাবে মোহৰণা বাবদ যি ব্যয় কৰিছা সেয়া তোমালোকে অবিশ্বাসীহঁতৰ পৰা খুজি লোৱা আৰু সিহঁতে যি ব্যয় কৰিছে সেয়া খুজি লওক এয়া আল্লাহৰ বিধান তেওঁ তোমালোকৰ মাজত ফয়সালা কৰি দিয়ে আল্লাহ মহাজ্ঞানী আৰু প্ৰজ্ঞাময় وإن فاتكم شيء من أزواجكم إلى الكفار فعاقبتم فآتوا الذين ذهبت أزواجهم مثل ما أنفقوا واتقوا الله الذي أنتم به مؤمنون আৰু তোমালোকৰ স্ত্ৰীহঁতৰ মাজৰ পৰা কোনোবাই যদি তোমালোকৰ হাতৰ পৰা অবিশ্বাসীহঁতৰ ওচৰলৈ গুচি যায় তাৰ পাছত তোমালোকে সুযোগ পোৱা তেন্তে যিসকলৰ স্ত্ৰী গুচি গৈছে সিহঁতক সিহঁতে মোহৰণা বাবদ যি ব্যয় কৰিছে গনিমতৰ সম্পদৰ পৰা তাৰ সমপৰিমাণ দান কৰা আৰু সেই আল্লাহক ভয় কৰা যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা يا أيها النبي إذا جاءك المؤمنات يبايعنك على ألا يشركن بالله شيئا ولا يسرقن ولا يزنين ولا يقتلن أولادهن ولا يأتين ببهتان يفترينه بين أيديهن وأرجلهن ولا يعصينك في معروف فبايعهن واستغفر لهن الله إن الله غفور رحيم হে নবী যেতিয়া মুমিন নাৰীসকলে তোমাৰ ওচৰত আহি এই মৰ্মে অংগীকাৰ কৰে যে সিহঁতে আল্লাহৰ লগত কোনো বস্তুক অংশীদাৰ নকৰিব চুৰি নকৰিব ব্যভিচাৰ নকৰিব নিজৰ সন্তান সন্ততিক হত্যা নকৰিব জানি শুনি ইচ্ছাকৃতভাৱে অপবাদ ৰচনা কৰি গাই নুফুৰিব আৰু সৎ কাৰ্যত তোমাৰ অবাধ্যচৰণ নকৰিব তেতিয়া তুমি সিহঁতক অংগীকাৰাবদ্ধ কৰা আৰু সিহঁতৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা নিশ্চয় আল্লাহ অতি ক্ষমাশীল পৰম দয়ালু يا أيها الذين آمنوا لا تتولوا قوما غضب الله عليهم قد يئسوا من الآخرة كما يئس الكفار من أصحاب القبور হে মুমিনসকল তোমালোকে সেই সকল লোকৰ লগত বন্ধুত্ব নকৰিবা যিসকলৰ প্ৰতি আল্লাহ ক্ৰোধান্বিত হৈছে সিহঁত আখিৰাত সম্পৰ্কে নিৰাশ হৈ পৰিছে যেনেকৈ কবৰবাসী অবিশ্বাসীহঁত নিৰাশ